ৰাইজৰ প্ৰহাৰত মৃত্যু এগৰাকী যুৱকৰ কোটেই মৰেল পুলিচিঙৰ ঘটনা ৰাজ্যত মৰেল পুলিচিঙৰ ঘটনাই দিনে দিনে বাঢ়ি অহাৰ পিছতে পুনৰ এক তেনে ঘটনাই সংঘটিত হৈছে নগাঁও জিলাৰ ঢিঙত ঘটনা সন্দৰ্ভত আটক 4 জনক জানিব পৰা মতে নিশা ঢিং বজাৰৰ পহৰাদাৰে হাতেৰুতে কৰায়ত্ব কৰে আৰিফ আলী নামৰ এজন যুৱকক তাৰ পিছতে ভয়ংকৰ ঘটনা যুৱকজনক কৰায়ত্ব কৰাৰ পিছতে ৰাইজে অতি বেয়াকৈ মাৰধৰ কৰে ফলস্বৰূপে যুৱকগৰাকী অতি বেয়াকৈ আঘাতপ্ৰাপ্ত হয় আৰু যুৱকগৰাকীৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিবলৈ ধৰে কিন্তু লগে লগে আৰক্ষীয়ে যুৱকগৰাকীক নগাঁও মহকুলস্থিত নগাঁও চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ড্ৰাগছ আসক্ত যুৱকগৰাকীৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ আৰক্ষীৰ এই ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে 4 গৰাকী পহৰাদাৰীক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে ড্ৰাগছেই কাল হল নেকি যুৱকজনৰ তথ্য অনুসৰি মৃত আৰিফ আলী ড্ৰাগছ আসক্তৰ লগতে বিভিন্ন অসামাজিক আৰু অপৰাধমূলক কাৰ্যৰ লগত জড়িত আছিল বুলি জানিব পৰা গৈছে পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত ওলাই পৰিব সমগ্ৰ ঘটনাৰ ৰহস্য হয় আজি ৰাতিপুৱা আমাৰ থানাত খবৰ আহে যে এজন মানুহ কৰায়ত্ব কৰি ৰাখিছিলে বজাৰত আৰিফুল আলী বুলি আৰু সেই মানুহজনক খুটাত বান্ধি কোনোবা ব্যক্তিয়ে মাৰপিট কৰা বুলি ক'লে লগে লগে আমাৰ পুলিচ গ'ল পুলিচে ঢিং এফআইআৰত লৈ গ'ল ঢিং এফআইআৰ চিকিৎসা কৰাৰ পিছত থানালৈ লৈ আহোঁতে আকৌ অসুস্থ হোৱাত আমি আকৌ ঢিং এফআইআৰত নিলোঁ তাৰ পৰা ৰেফাৰ কৰা হ'ল নগাঁও চিভিল হস্পিটেললৈ আৰু তাত পোৱাৰ আগতে তেখেতৰ মৃত্যু হয় এতিয়া আমি বাকী যিখিনি প্ৰচিডিউৰ আছে সেইমতে আমি নিউজ ডেস্ক ৰিপৰ্ট এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ